আগিল লুটাৰৰ প্ৰিয় দৰ্শক আপোনালোকলৈ আমি স্বাগতম জনাইছোঁ। আমাৰ মিচিং সমাজৰ জনপ্ৰিয় বিশিষ্ট মিচিং লোকসংগীতৰ সাধক একলব্য গামছাৰ এখেতৰ ওচৰত আমি আজি এখেতৰ জীৱন কাহিনী, এখেতৰ সাংস্কৃতিক জগতলৈ কেনেকুৱা ধৰণৰ অৱদান আগবঢ়াইছে এই সকলোবিলাক কথা জানিবৰ কাৰণে এখেতৰ ওচৰলৈ আহিছোঁ আৰু আগিল লুটাৰৰ মঞ্চত এখেতক আমি অতিথি হিচাপে আজিৰ সেই বিশেষ দিনটোত লৈ আহিছোঁ। জয়তে আপোনাৰ পৰিচয়টো আমাৰ শ্ৰোতা দৰ্শকক দিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। Kumluk Sudung, mo kami ne ekolobo gam, panglingan mo hupag dhamay dudak, mo culture department no mo agiran gitu, Migo magere, agil lutar gala, mo se kumdaso, longgin kumdaso gala, mo ekolobo asang sali. Mo sin bab bem Kumluk Sudung, bem mulo ang asin ki iPad ko borik sudung. Camping yang ulum nite minam ko lagi dah, kalau mulu ayah ini doing mulu tinggi, mulu nokolok kintom na meudung pope. Apuni hegora ki missing luko সংস্কৃতিৰ সাধক। আপোনাৰ সংস্কৃতিৰ জগতৰ লগত আপুনি কেতিয়াৰ পৰা নিবিড় সম্পৰ্ক ৰাখিবলৈ ল'লে? তো সংস্কৃতি মূলতো মানে বহল হয়। হয়, সংস্কৃতিৰ ক্ষেত্ৰখন বহুত বহল। আৰু সংস্কৃতি এমনা মূল বুজি নোপোৱাৰ আগতেই হয় সাধাৰণভাৱে যিটো মই বুজিছিলোঁ আৰু মোতকৈ জন্ম হ'ল মাজুলী, হয় নিশ্চয় পিছৰ পৰ্যায়ত যাব। হয় বেলেগ মোলো আজিও লগ ক'ব মোলো আনৈল দুগুলা হয় মানে আনৈলক যিটো পৰিৱেশ দুগলক জানা দুগলা ব্ৰহ্মপুত্ৰৰ কাষত সেইটো সময়টো মোলো মই বিশেষকৈ কওঁ ব্যক্তিগতভাৱে সেইটো মিচিং ডেম বুলি মোৰ মমাঙাই মানে ৰামেশ্বৰ পাঠকৰ লোকগীত হয় আৰু বোলোতো সত্ৰ নগৰী মাজুলী সেইটো বোলো একদম পুৰণি গীত মানে হাজৰিকাৰ পুৰণি গীত সেইটো একদম বোলো প্ৰভাৱ পৰিছিলে একদম বোলো মোৰ মানে মিচিং গীতৰ বোলো মোৰ দুজন আজৰ একদম 10 বছৰ 8 বছৰ দম মিচিং গীতৰ মুছলমান কেনেক গম সচৰাচৰকৈ মই যেতিয়া চৰকাৰ গোটনে দশাখানালৈ যেতিয়া আহিলোঁ প্ৰথম নিজেও নাটক লিখিছিলোঁ হয় চলাত মানে ইয়ামনে চলা দামনা মই অদৰ সময় দঙলো মিচিং নাটক একদম কামলাই আমনা মিচিং নাটক মোলা সংগ্ৰাম আৰম্ভ প্ৰথম লাচন ঢকাখানা গীতালা লাচন বঙলো মিচিং ঐনিতম বা মিচিং ঐনিতম মধুমাই কিন্তু মিচিং আধুনিক গীত নাম ইমান ব্যাপক প্ৰচাৰ নাছিলে ৰেডিঅ' চেণ্টাৰটো কাইতে প্ৰদীপ গাম প্ৰদীপ গামটোৰ লগত মই একেলগে ৰেডিঅ'ত খালোঁ পটককৈ মই আইডুমাল আইনাম কুমালাং সংকীত কিল্লা আল গীতদম তেতিয়াই মই সেই নাম দে অকদন নাম দে অকদন আজৰ প্ৰগ্ৰেমত দুমদুম মানুৱাই আৰু বৰ্তানে চহৰে মোলো মোলমাই মানমদুমাই নলক্ষ্মী প্ৰথম নলক্ষ্মী লখিমপুৰ মোলো কপাতলি দৌল তেতিয়াই ক'লো আমেম কালা চেম্পুমান উদাং চেম্পিনে দুৰ্বৃত্ত বমগামদাম আইদাং আমনা এই 10-12 বছৰ আৰাদমকে সংস্কৃতি আপোনাৰ বস্তু সংস্কৃতি এনে মই বুজি পোৱা নাছিলোঁ মানে এনে পিনে মৰব কাংকা 8 বছৰ 10 বছৰ ডক্টৰ হয় বাপ বৈমলম আইয়নে যিটো সংস্কৃতিৰ জগতলৈ কেনেকৈ পাতনি মেলিছিলে এতিয়া তৰি দিম আইয়ক দোকানবিত এতিয়া নকলোঁ মোৰ পিনে দিওঁ সংস্কৃতিৰ জগতখনলৈ আপোনাৰ বহুখিনি অৱদান আছে, মূল্যৱান অৱদান আছে। আপোনাৰ সৃষ্টি সম্পৰ্কে কি ক'ব? আপুনিতো অলপ আগতে ক'লে কেনেকৈ আপুনি সংস্কৃতিৰ জগতলৈ পাতনি মেলিছিল, আপুনি কেনেকুৱা ধৰণৰ সৃষ্টিৰাজি আপুনি এতিয়া মিচিং সমাজলৈ দি গৈছে বা অসমীয়া জনা সমাজলৈ দি গৈছে এইখিনি আপুনি অকণমান ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনাৰ যিটো সৃষ্টিৰাজি মই সৃষ্টি আপোনাৰ মই নিজে কিবা সৃষ্টি কৰিছোঁ আপোনাৰ ভবা নাছিলোঁ। হয় হয় ক'ব নোৱাৰাকৈ কিছুমান গীত সৃষ্টি হৈছিলে চাগে জনগণৰ কাৰণে এইবোৰ হয় উপকাৰ হ'ল চাগে সেইকাৰণে আজি সৰ্বক্ৰমৰ মানুহে বা সমাজে
স্বীকৃতি পালে গণশিল্পী হিচাপে আপোনাক স্বীকৃতি প্ৰদান কৰে গতিকে মই সৃষ্টি আপোনাক মৰামাঙাই হয় সৃষ্টি কৰিছোঁ আপোনাৰ মৰামাঙাই কিন্তু মোক অনুভৱ আছিলে এতিয়া মই এতিয়া নৈ পৰীয়া মানুহ হয় বানপানীৰ লগত গৰাখহনীয়াৰ খেলিত লগত মানুহ। প্ৰকৃতিৰ লগত মোক জড়িত অভিজ্ঞতা হয় তিক্ত অভিজ্ঞতা jadi aku kita nguluk ke apu langkang apu ala lahi ngo missing annam nito mannam tulisamba গান annam tulisamba lahi ngo ke arambo hol aru ngo bisekoi প্ৰভাৱ পৰিলে মহিদৰ পেগু মানে মহিদৰ পেগু নিজে চাই গম খুব প্ৰভাৱিত কৰিলে বীৰাগম আপুনি প্ৰদীপ কুমাৰ গাম মানে প্ৰভাৱ যথেষ্টখিনি আছে হয় পটককৈ মই আলুকে নাম দে আলুকমান দোন আলুকে মই কৈ লুচুটমান নিতম কুমান দোন আপোনাক মই আৰম্ভ হ'ল এটা সময়ত মই নাম আৰম্ভ হ'ল 1986 কাৰ্পুনকুলি কেছেট দিলীপ দলেৰ প্ৰডিউচাৰ হয় তেতিয়া অসমত অসম তেওঁলোকে ষ্টুডিঅ' কামাঙাই কলকাতাত গান গাব লাগে গান গাব লাগে ৰেকৰ্ড কৰিব লাগে আপোনাক বোলো যেতিয়া ট্ৰেভেল ৰেষ্টাৰত থাকোঁ দুধদম মই এজন মানুহ মই চিনি পোৱা নাছিলোঁ এই সময়ত গাত মোলোক দুংকৰ গালা এনেকুৱা ধৰণৰ জাতিক কৰিব পৰা জাগৰণ কৰিব পৰা এনেকুৱা গীত ৰচনা কৰি আপোনালোকে কেছেটত অনুষ্ঠিত কৰিলে মানে প্ৰথম কেছেট হ'ব না বহুত দৌজম লোলা সেইটো তোমাৰ ৰনোজ পেগু আজি শিক্ষামন্ত্ৰী ৰনোজ পেগু তেতিয়াই 1986ত গুৱাহাটীত মই লগ পাই বহুত যিটো প্ৰভাৱত ইনফ্লুৱেঞ্চত মই বহুত দুনাম ব্যক্তি মই ইমদম বাৰবাৰী উঠি পেলাই দুটা কলি জুম্বাকচোন মিচিঙাৰ দ্বাৰা প্ৰদায়ক মই অনুপ্ৰেৰণাত আৰু বাকী গীত বাকী অন্তৰাবোৰ মই ৰেল গুজদম দাদৰ ৰেল গুজদম কলকাতা গুজদম দাদৰ ৰেল ষ্টেচন পালোঁ গীতটো শেষ হৈছে মতে তাত পিছদিনাখন মোক আকৌ ৰেকৰ্ডিং চাউণ্ড উইং ষ্টুডিঅ' আছিলে প্ৰথম এইটো মোক অনুভৱী জাতীয় জাগৰণ কৰা জাতিক জাগৰণ কৰা এটা গীত মই মানে অনুপ্ৰেৰণাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল হয় ধন্যবাদ আৰু আমি জানিম এখেতৰ পৰা আমি এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ উপজা ঠাই ক'ত আছিল আপুনি আৰু বৰ্তমান কোনখনত স্থায়ীভাৱে আপুনি বসবাস কৰি আছে মোকতো উপজা ঠাই হ'ল মোক জন্ম পুৰণি নাম হ'ল মংকুদৌল হয় পাছলৈ লাচন গাঁও লাচন গাঁও মংকুদৌল হ'ল মাজুলীতে মই বৰ বেছি ডাঙৰ দীঘল নহ'ল চাগে মোক খুব 6 বছৰ 7 বছৰ মানে হৈছিলে পদক আকৌ কফাতলি গাঁও না পদক প্ৰায় 4 কিলোমিটাৰমান ভটিয়াই পদক গীতকটো তালৈ আমি উঠি গ'লোঁ উঠি গৈ তাতে মই আধা কেঞ্চিলীয়াকৈ ডাঙৰ দীঘল হ'লোঁ মানে অলপ দেখা হৈছে আৰু এতিয়া পূৰা আঙুলক দলো দেম ৰাগো কপাগলা মানে আমি প্ৰকৃতিৰ লগত বহুত যুঁজিলোঁ মানে ৰাগৰ প্ৰণামৰ লগত মইতো ৰাগক ক'লৈ আহিছোঁ ইমান বছৰ 10 বছৰ এতিয়া দনাম তুনাম নাই তেতিয়া ৰঙালাও দম ৰাংগেলা মোলোক নান বোলো দবদুংমাই উপায়া মোলোক সি বিমজম আম্বুন কামানো লুমাং আপিন দফা মাঙাম ডাঙৰ মানে আম্বুন কামাঙা মোৰ দুখ পাব আম্বুন কামাঙা মোৰ দুখ পাব চাগে সি আপিন দফা মাং চেম দলাই ৰঙালাও ৰাংগেলা মোলো গতিকে এই ইদৈ বিদাৰক কাহিনী একদম পেলা আকৌ গিঙাটোকো অলপ ক'ব পাব না গিঙাটো গিঙা উপায় নাই কিমান প্ৰকৃতিৰ লগত যদি মোলোক উৰাঙা কটেগৰ পৰা তেৰৰ পৰা মোলোক বকুলগুৰি ধুনাগুৰি বকুলগুৰি সকলো বিশাল আলম গৰম গগম না
তো আমিকা আরেকজন নিত আমিকা আমগম নিত না ada kom dah ni arik lo inam dan dan ngulu riksa mang ngulu bogya bogya karena tu among pamai dan pila to udong pongkok udong algu bura dudu dong ngun atau na pun laga pun adam tu ikan ngulu ke kita dengan nakon dulu ke mongku dulu odok supak dungko de supang ngo odok ko ngol bukul gitu tu bukul gila hupang ngo sa ngami ngog dungko sam jili para tu jili par dolung ada sebab aku district na sa ngol jamaji na jamaji so ngo supak jili para poho mo bak dung supak so sugoi du bono se agin dute mane stai ko ba sa agin dute dikan kubo আইৰো দং ওলো আছিঙা চিঙা বাপ অলপ চেলিক দিওঁ একলব্য কাম মহোদয়লৈ মোলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ একেটাৰ উপজাত আইকনৰ বিষয়ে ক'লে আৰু বৰ্তমান স্থায়ী ঠিকনাৰ বিষয়ে ক'লে এতিয়া আপোনাৰ পৰা এইটো কথা আমি জানিম আপোনাৰ সৃষ্টি বহুখিনি আছে এই সৃষ্টিখিনি লিখিত ৰূপত আছেনে নাই এই কথাটো আমি বিশেষভাৱে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এইটো ডাঙৰ প্ৰশ্ন মই আচলতে এই গীত লিখোঁ হয় কিন্তু মই মঞ্চত কেতিয়াও বৈয়ম কাংকে লিখিনানো কাংকে গোৱা নাছিল সেইকাৰণে বহুত গীতে মোক ইচৰিত হৈ গ'ল টুকুৰা টুকুৰি ক'ৰবাত আমুক দৌলৰ গোটো আমুক এৰিয়াত গাব লাগে ৰাতি তেতিয়া এটা সময়ত এটা ৮০ দশকত সাংস্কৃতিক সন্ধিয়া তেওঁলোকে মানে জাগৰণৰ কাৰণে দুৰ্ভিক্ষবাঙৰ সৌজন্যত তেতিয়া প্ৰদীপগ্ৰাম ছেক্ৰেটাৰী ইন্দ্ৰেশ্বৰ পেগুৰ প্ৰেচিডেণ্ট বোলো মানে যুগলবন্দী বোলো দৌলো সাংস্কৃতিক সন্ধিয়া গংকা রিভিউমে ওটা মাইক দেহিন মানে আপ্পাও কো দটগাং নিয়ান মাইক তাসো ওটা কাগো স্পিকার দে মিঙ্গো লুপাং রে কাপে আপনে স্পিকার লতা মঙ্গেশকর বলে লুনানে লুনানে এটা বলতে কাম নাং না তিন দিনিয়া ওটা ইমদম আত্তো ওটা দুপাক তেনেকৈ থাকিব ডক্টৰ উপাং লাহে টুকুম চোলাং পোলা মপা আকৌ টুকুম চোলা উপাং বহি গ'ল দুম কিন্তু কিতাপ আকাৰে এতিয়া প্ৰকাশ কৰিম পৰা নাই পৰা নাই এইটো মোৰ দুখ বিভিন্ন কাৰণে এইটো কিতাপ আকাৰে প্ৰকাশ হ'ব ধন্যবাদ আপোনালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাৰ এই যিটো মূল্যৱান গীতসমূহ আপুনি যদি আমাৰ লিখিত ৰূপত কিতাপ আকাৰে আপুনি সংৰক্ষণ কৰিব পাৰিলে আমাৰ মিচিং সমাজৰ নৱপ্ৰজন্মই আপোনাৰ এই গীতখিনি এটা বিষয়বস্তু হৈ পৰিব ধন্যবাদ এতিয়া আপোনাৰ পৰা এইটো কথাই আমি জানিম পৌৰাণিক মিচিং লোকগীতৰ কলি বৰ্তমান সময়ৰ জনপ্ৰিয় সুদীয়মান কণ্ঠশিল্পীসকলে মিচিং কণ্ঠশিল্পীসকলে আমি গোৱা শুনিবলৈ পাইছোঁ যে গাটো লৰিছে পকৰটো লৰিছে আপোনাৰ এই যিটো গানৰ কলিটো গানৰ যিটো গানটো লিৰিক্সটো আপোনাৰ আছিলেনে বেলেগত গানটো যে খুব ভাইৰেল হৈছে সমাজৰ মাজত এইটোতো ডাঙৰ প্ৰশ্ন আৰু এইটো জানিব লাগে জনাটো আমাৰ প্ৰয়োজন আজি প্ৰজন্মই হওক পুৰণি মানুহে বহুতো হয়তো এইবোৰ চৰ্চা কৰা নাই কাৰণ নাজানিব পাৰিব আৰু কথা নহয় মানে পুৰণি গীতবোৰত এটা মানে কি থাকে বুৰঞ্জী থাকে হয় পুৰণি গীতবোৰৰ পিছা ল'ব লাগে হয় মানে পুৰণি নিতম দল টমকো নিতম আচলতে গোলকে দপুনে দৌৰ কাপিলা মটৰ আৰু চুপককে টাউনৰ মিটো নিতম এটা মানে এইটো হ'ল 40-50-30 দশকৰ নিতম একদম নিতম একদম ঐনিতম কাৰণ ঐনিতম আৰু নিতম দে মানে নিতম দম আল্লাহ ঐনিতম দম আল্লাহ দা নিতম দে মানে কথিত ৰূপত তেতিয়া প্ৰচাৰ কৰিছিলে মৌখিকভাৱে মানে ময়না ময়লেন নাক মোক লুবম না আৰু লোকগীত বা লোকসংগীত বা এনেপিনে লিখক নাথাকে মৌখিকভাৱে বাগৰি অহা বাগৰি আহে সেইটো সময়ত গোলোকৰ ইয়াকে চোল্লাত নহয় বিশেষকৈ কি বুলি কয় আলেগৰাই দৰনাম বা অসম গীচাং দটগাং অটো বোলো
পুৰণি গীতবোৰ মোলো শুনিবলৈ পাইছিলোঁ, এতিয়াও মোলো পাওঁ। গাঁৱত গ'লে মোলো পুৰণি গীতবোৰ পাওঁ। আৰু সেই সম্পৰ্কে যিটো টাউনৰ যিটো গাটো লৰিছে, পকৰটো লৰিছে, এইটো সময়ত মোলো মিচিং মানুহবোৰ অসমীয়া ভাষা শিকিব লৈছিলে। অসমীয়া ভাষাটো টনক টানাকৈ ইচ্ছা কৰিলে শিকিবৰ কাৰণে। মনত ভিতৰৰ কথাটো তাৰ ভুল নাই, কিন্তু বুজাওঁতে প্ৰকাশ ভংগীটো তেওঁ বিকৃত বুলি তেওঁ নাজানে, বিকৃত কৰাও নাই তেওঁ। আৰু সেইটো হ'ল তাত অশ্লীলতা নাই। আমাৰ মিচিং ভাষাৰে ক'বলৈ গ'লে মানে যিজনে ছোৱালীক কৈছে, এজন মানুহ কোন মানুহ নাজানো, কৈছে তই তাপৰে পুত্ৰ চাহ দিওঁ, গাটো বাঢ়িছে, পকৰটো বাঢ়িছে, গাটো লৰিছে, মানে তাপৰে পুত্ৰ চাহ দিওঁ, আমাৰ দেহি মুম্বুৰ আমোৰ গঠা দিওঁ, নাম দাম মিচিং ভাষাত ঠিকেই ভাবিছে, কিন্তু অসমীয়া ভাৰ্চনত মানে ক'ব পৰা বুজাব পৰা নাই। সেইকাৰণে মানে মিচিং ভাষাটো তাপৰটো পকৰে হয়, বাঢ়িছে বা লৰিছে, গাটো ধুনীয়াকৈ গাভৰুৰ গা মানে সোমাইছে ধুনীয়া লহপহকৈ, আৰু দেউৰী ছোৱালীৰ দৰে দেউৰী ছোৱালীয়ে মানে নাচোতে বুকুটো আগত দিন আছে। সেইকাৰণে তেওঁ তুলনা কৰিছে যে দেউৰীৰ ছোৱালীৰ দৰে ধুনীয়া গাভৰুৰ দৰে তুমিওতো ধুনীয়া হৈ আছা, তুমি কিয় নাচিব জনা নাই, বা মই অনুৰোধটোক তুমি কিয় ৰক্ষা কৰা নাই। সেইকাৰণে তুমিতো গাটো বাঢ়িছে বা গাটো লৰিছে, পকৰটো লৰিছে, দেউৰী মুম্বুৰ গপঙৈ পৰম্পৰা মানে এশৰ শব্দটোৱে ক'বলৈ তাৰ অশ্লীলতা নাই। যদিও মানুহে বিতৰ্ক বুলি কোনোবাই কৈছে, তাত ভিতৰত সোমাব লাগে। তাৰ মানে যিটো কয় লুকাং আৰাবপ অৰ্থবপ যেতিয়া সোমালে আপুনি এটা বুৰঞ্জী পাব, কিমান সময়ৰ কথা, কিমান যুগৰ কথা, এই গম পায়। সেইকাৰণে তালৈ সোমাব লাগে। গতিকে তাত কোনো অশ্লীলতা নাই, আৰু আজিও গায় বা গাঁৱৰ মানুহে গায়। গতিকে এইটো মই লিখা নাই, মই মাত্ৰ গাইড দিছিলোঁ। সেই গীতবোৰ আমি এতিয়া গাব লাগে। লোককাহিনীবোৰ উদ্ধাৰ কৰিবৰ কাৰণে মোৰ সেই কিছুমান ল'ৰাক কিবা পাটগিৰি, বিনোদ পেগু বোলো মোৰ গাইড দিওঁ, এইবোৰ গীত গাব লাগে। কাৰণ তাতে আমাৰ কাহিনী থাকে, মানে সেই সময়ৰ কাহিনী, যেনে নামটি নহয় নাজিৰা, চীনে নহয় ৰাছিয়া, অলপ কথাৰ কাৰণে কুঁহিয়াৰ বাৰীত কাজিয়া। অলপ কথা বুলি ক'লে এইটো উদ্ধৰূপ, তেওঁতো নাজানে কথা বুলি, অলপ কথা তাতেই আছে ভাৱ। এতিয়া আমাৰ ভকতীয়াবোৰতো শুদ্ধকে ৰূপত নাগায়, তাতে আছে কথা, ৰসটো তাতেই হয়, আৰু বেলেগ ধৰণে ভাবিব নালাগে। উদ্ধৰূপত গাব পৰা সকলে এইটো প্ৰজন্মই সেই গীতবোৰ পুৰণি গীতবোৰ উদ্ধৰূপত গালে, যেতিয়া নামনি অসমৰ যিবোৰ গোৱালপৰীয়া লোকগীতবোৰ বা তাৰপাছত আমাৰ কামৰূপীয়া লোকগীত বা এইবোৰ বেলেগ হয়েই, বেলেগ কোৱা সেই জেগাত সেই ৰূপত থাকিবলৈ দিব লাগে, তেতিয়া আচল ৰূপটো পায়। ধন্যবাদ। যিটো জনপ্ৰিয়তা অৰ্জন কৰা, জনপ্ৰিয় হৈ থকা অসমৰ চুকে কোণে ঈশ্বৰিত হৈ থকা যিটো গাটো লৰিছে, পকৰটো লৰিছে, একেতে যিটো ভাইৰেল হৈ আছিলে, সমালোচনা হৈ আছিলে, এই গোটেইবিলাক একেতে এতিয়া মিনিংফুল, যিটো মিনিংফুলটো ধুনীয়াকৈ একেতে বিশ্লেষণ কৰি দিয়াৰ কাৰণে আপোনালৈ ধন্যবাদ।